নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু আজিৰ এই সময়ত আপোনালোকক শেহতীয়াকৈ প্ৰকাশ হোৱা এটা ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক। NPSৰ অধীনত ইনভেষ্ট কৰি থকা সকলৰ বাবে শেহতীয়াকৈ এটা অতিকৈ দৰকাৰী আপডেট প্ৰকাশ পাইছে। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সহায় হওক বুলি এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে আপোনালোকে বুজি পোৱাকৈ আৰু সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম। বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছোঁ, চাওক। NPSৰ অধীনত ইনভেষ্ট কৰি থকা সকলে 25 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কামখিনি। শেহতীয়াকৈ প্ৰকাশ হোৱা এটা গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে আজি আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। বন্ধুসকল, যদি প্ৰথমবাৰৰ বাবে এই চেনেলৰ ভিডিঅ' চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব। আগলৈকো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। তে বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো আনিবলৈ লৈ আছোঁ, চাওক। এইখিনিতে আপোনালোকক জনাবলৈ লৈছোঁ যে অকণমান হয়তো ইনফৰমেশ্যনটো দীঘল হ'ব পাৰে, কিন্তু আপোনালোকে অনাগত ভৱিষ্যতৰ কথা লক্ষ্য কৰি বিশেষকৈ NPSৰ অধীনত ইনভেষ্ট কৰি থকা সকলে এই ইনফৰমেশ্যনটো ভালকৈ বুজিবলৈ যত্ন কৰিব, কাৰণ আজিৰ এটা সিদ্ধান্তই আপোনালোকক অৱসৰৰ সময়ত কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰভাৱ আপোনালোকৰ পেঞ্চনত বা যিখিনি পাবলগীয়া তাত প্ৰভাৱ পেলাব। এতিয়া বন্ধুসকল, জনাবলৈ লৈ আছোঁ, চাওক। পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে নেশ্যনেল পেনশ্যন ছিষ্টেমৰ সেই ছাবস্ক্ৰাইবাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে যিসকলে Tier 1 এক্টিভ চইচৰ অধীনত স্কিম এ বাছনি কৰিছিল। আজিৰ এই সময়ত আপোনালোকে আপোনালোকৰ NPSৰ সেই ছিষ্টেমটো কোনটো স্কিমত আছে এবাৰ কাইণ্ডলি চেক কৰিব, কাৰণ মই ইতিমধ্যে কৈছোঁ যে আপোনালোকৰ এটা সিদ্ধান্তই অৱসৰৰ সময়ত যথেষ্ট প্ৰভাৱ পেলাব। জনাবলৈ লৈ আছোঁ, চাওক। এই পদক্ষেপৰ জৰিয়তে স্কিম এ, স্কিম চি আৰু স্কিম ইৰ সৈতে একত্ৰিত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে শেহতীয়াকৈ। জনাবলৈ লৈ আছোঁ, চাওক। পেঞ্চন নিয়ন্ত্ৰক সংস্থাটোৱে কৈছে যে স্কিম এ, স্কিম চি আৰু স্কিম ইৰ সৈতে একত্ৰ কৰাটো NPSৰ ইনভেষ্টমেণ্ট ফ্ৰেমৱৰ্কৰ আধুনিকৰণৰ এক বিস্তৃত প্ৰচেষ্টাৰ অংশ। ইয়াৰ লক্ষ্য হৈছে ছাবস্ক্ৰাইবাৰসকলৰ অৱসৰকালীন সঞ্চয়ক অধিক দক্ষ, বৈচিত্ৰ্যময় আৰু ভৱিষ্যত উপযোগী ধৰণে পৰিচালনা কৰা। ইতিমধ্যে মই আপোনাক কৈছোঁৱেই যে এটা অতিকৈ দৰকাৰী ইনফৰমেশ্যন NPSৰ ফালৰ পৰা শেহতীয়াকৈ প্ৰকাশ হৈছে। বিশেষকৈ 25 ডিচেম্বৰৰ আগত কৰিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কাম। আৰু দেৰি নকৰাকৈ আপোনালোকক গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ চোৱা দেখুৱাবলৈ লৈ আছোঁ, চাওক। PFRDয়ে কিয় NPSৰ স্কিমক স্কিম এৰ পৰা স্কিম চি ইৰ সৈতে একত্ৰিত কৰিলে? PFRDয়ে জনাইছে যে স্কিম এৰ কাৰ্যক্ষমতা আৰু গাঁথনি পৰ্যালোচনা কৰি কিছুমান গাঁথনিগত সীমাবদ্ধতা লক্ষ্য কৰা হৈছিল। 13 ডিচেম্বৰ 2025 তাৰিখৰ বিবৃতিত পেঞ্চন সংস্থাটোৱে কয় যে স্কিম এৰ কৰ্পাছৰ তুলনামূলকভাৱে সৰু আছিল আৰু বিনিয়োগৰ সুযোগ সীমিত আছিল, যাৰ ফলত বৈচিত্ৰ্য আৰু নমনীয়তাৰ বাধাগ্ৰস্ত হৈছিল। সংস্থাটোৱে আৰু কয় যে স্কিম এ, স্কিম চি আৰু স্কিম ইৰ সৈতে একত্ৰিত কৰাৰ ফলত ছাবস্ক্ৰাইবাৰসকলৰ অৱদান এতিয়া অধিক ডাঙৰ আৰু বৈচিত্ৰ্যময় পৰ্টফলিঅ'ৰ ভিতৰত একত্ৰিত হিচাপে পৰিচালিত হ'ব, যি দীঘলীয়া সময়ৰ বাবে অৱসৰকালীন লক্ষ্যৰ সৈতে অধিক সুসংগত। ইতিমধ্যে আপোনালোকক মই কৈছোঁৱেই যে যিহেতু আজিৰ এটা সিদ্ধান্তই আপোনালোকক ভৱিষ্যতে অনাগত ভৱিষ্যতৰ দিনত বিশেষকৈ অৱসৰৰ দিনটোত পেঞ্চনৰ যি ফাণ্ড আপোনালোকে পাব তাত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লক্ষ্য কৰিব। আৰু সেইবাবেই পেঞ্চনৰ যি তেওঁলোকৰ PFRDয়েও এইটো কথা স্পষ্ট কৰিছে যে অকণমান যদি ফ্লেক্সিবল কৰি দিয়া যায় স্কিমসমূহ, তেতিয়াহ'লে হয়তো অৱসৰৰ সময়ত বিশেষকৈ যি দীঘলীয়া সময়ৰ অৱসৰকালীন লক্ষ্য, সেই লক্ষ্য হয়তো গ্ৰাহকসকলৰ
তেওঁলোকৰ ফুলফিল হ'ব এটা ভাল খবৰ বুলি ক'ব পাৰি কাৰণ সাল সলনি কৰিলে ইনভেষ্টমেণ্ট সলনি কৰিলে নিশ্চয় যিখিনি স্কিমে লাষ্ট ইয়েৰসমূহত পাৰফৰ্মেঞ্চ দিব পৰা নাই যদি অকণমান চেঞ্জ কৰিব পৰা যায় তেতিয়াহ'লে নিশ্চয়কৈ এটা আজিৰ এই সময়ত NPSৰ গ্ৰাহকসকলৰ বাবে ভাল খবৰ বুলি ক'ব পাৰি বন্ধুসকল দেৰি নকৰাকৈ পাছৰ ইনফৰমেশ্যনসমূহ দেখুৱাবলৈ লৈ আছোঁ চাওক NPSৰ ছাবস্ক্ৰাইবাৰসকলৰ বাবে স্কিম এক চি আৰু ইৰ সৈতে একত্ৰিত কৰাৰ মূল লাভ PFRDৰ অনুসৰি বৈচিত্ৰ্য আৰু স্থিৰতা স্কিম এৰ কৰ্পাছ সৰু আৰু বিনিয়োগৰ ক্ষেত্ৰত সীমিত আছিল একত্ৰিতকৰণৰ ফলত ছাবস্ক্ৰাইবাৰসকলৰ অৱদান স্কিম চি আৰু ইৰ অধীনত অধিক ডাঙৰ আৰু বৈচিত্ৰ্যময় পৰ্টফলিঅ'ৰ অন্তৰ্ভুক্ত হ'ব যাৰ ফলত কনচেন্ট্ৰেশ্যন ৰিস্ক কমিব আৰু স্থিৰতা বাঢ়িব 2 নম্বৰটো হ'ল ৰিস্ক এডজাষ্টমেণ্ট ৰিটাৰ্ণ ডাঙৰ স্কিমসমূহে পৰ্টফলিঅ' মেনেজমেণ্টত অধিক নমনীয়তা আৰু দক্ষতা প্ৰদান কৰে যাৰ ফলত দীঘলীয়া সময়ত অধিক স্থায়ী ৰিটাৰ্ণ আৰু অৱসৰকালীন বিনিয়োগৰ ক্ষেত্ৰত ৰিস্কৰ সৈতে ৰিৱাৰ্ডৰো উত্তম সামঞ্জস্য বজাই ৰখা সম্ভৱ হয় 3 নম্বৰটো হ'ল অধিক লিকুইডিটি আৰু নমনীয়তা স্কিম এৰ কিছুমান সম্পত্তি দীঘলীয়া লক ইন পিৰিয়ড আছিল একত্ৰিতকৰণৰ ফলত এই বিনিয়োগসমূহ অধিক লিকুইডিটি থকা স্কিমলৈ স্থানান্তৰ হ'ব যাৰ ফলত উইথড্ৰয়েল আৰু স্কিম সুইচ অধিক সহজ আৰু মসৃণ হৈ পৰিব 4 নম্বৰ হ'ল পৰিৱৰ্তনশীল বজাৰ ব্যৱস্থাৰ সৈতে সামঞ্জস্য ভাৰতৰ ইনভেষ্টমেণ্ট লেণ্ডস্কেপ দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে মাৰ্কেট ৰিফৰ্ম সেবিৰ নেতৃত্বত নিয়ন্ত্ৰণমূলক পৰিৱৰ্তন আৰু এছেট ক্লাছিফিকেশ্যন সহজীকৰণে দীঘলীয়া সময়ৰ ধন কেনেকৈ পৰিচালিত হয় তাক নতুন ৰূপ দিছে আৰু এই একত্ৰীকৰণে NPSক এই বেষ্ট প্ৰেক্টিছসমূহৰ সৈতে সামঞ্জস্য ৰাখি ভৱিষ্যতৰ বাবে প্ৰাসংগিক কৰি ৰাখে এতিয়া বিদ্যমান টিয়াৰ 1 স্কিম এ ছাবস্ক্ৰাইবাৰসকলৰ হাতত বিকল্প কি আছে PFRDয়ে এনে NPS ছাবস্ক্ৰাইবাৰসকলক 25 ডিচেম্বৰ 2025 পৰ্যন্ত অন্য এছেট ক্লাছলৈ সুইচ কৰাৰ সুবিধা প্ৰদান কৰিছে টিয়াৰ 1ৰ অৰ্থাৎ এক্টিভ চইচৰ অধীনত স্কিম এ বাছনি কৰা NPS ছাবস্ক্ৰাইবাৰসকলে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ প্ৰযোজ্য গাইডলাইন অনুসৰি তেওঁলোকে সঞ্চিত ধন নিজৰ পছন্দৰ যিকোনো এছেট ক্লাছলৈ স্থানান্তৰ কৰিব পাৰিব বন্ধুসকল এটা অতিকৈ দৰকাৰী ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ যদি ইনফৰমেশ্যনসমূহ বুজাত অকণমান আপোনালোকৰ অসুবিধা পাইছে তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা আকৌ এবাৰ আপোনালোকে চাই দিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো খুব সুন্দৰকৈ আৰু সহজকৈ বুজি পাবলৈ সক্ষম হ'ব বন্ধুসকল ইনফৰমেশ্যনটো যদি ভাল লাগিছে এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব